ৰাতিপুৱাৰ এলাৰ্ম বাজি থাকে, কিন্তু ইমান সোনকালে উঠিবলৈ মনেই নহয়। ইপিনে সোনকালে উঠি অধ্যয়ন নকৰাৰ বাবেও ঘৰত গালি খোৱা। এইবোৰ কিমান কষ্টকৰ। এই পৰিস্থিতি কেনেকুৱা এজন শিক্ষাৰ্থীৰ বাহিৰে আন কোনেও বুজিব নোৱাৰে। সঁচা কথা ক'বলৈ হ'লে আমি সকলোৱে পৰীক্ষাৰ ভয়ৰ বিষয়ে অৱগত। আমি সকলোৱে ভালদৰে জানো যে এটা বছৰৰ পাঠ্যক্ৰম এদিনত বা এটা সপ্তাহত সম্পূৰ্ণ কৰাটো কেতিয়াও সম্ভৱ নহয়। পৰীক্ষা ওচৰ চাপি অহাৰ লগে লগে আমি 8 ঘণ্টা, 10 ঘণ্টা, 12 ঘণ্টা অধ্যয়ন কৰাৰ পৰিকল্পনা কৰোঁ, কিন্তু এয়া জানো সম্ভৱ? ইতিমধ্যে আমাৰ পথত থিয় হোৱা আটাইতকৈ ডাঙৰ সমস্যা হ'ল মনোযোগ আৰু একাগ্ৰতা। আজিৰ ভিডিঅ'টোত তোমালোকে জানিবলৈ পাবা যে শিক্ষাৰ্থীসকলে কেনেদৰে সম্পূৰ্ণ মনোযোগ আৰু একাগ্ৰতাৰে দীঘলীয়া সময়ৰ বাবে অধ্যয়ন কৰিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈ চাবা। আমাৰ এইটো চেনেলত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল, বিষয় অনুসৰি প্ৰশ্নৰ উত্তৰ, লেচনসমূহৰ সাৰাংশ, শাৰী অনুসাৰে সমলয় অনুবাদ, অধ্যয়ন কৌশল, মডেল প্ৰশ্ন কাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হৈ আছে। তোমালোকে ভিডিঅ'বোৰ চাবা। ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, অধ্যয়নৰ সময় 2 বা 3 ঘণ্টাত ভগাই ল'বা। মই জানো যে এইটো বিখ্যাত পমোডোৰো কৌশলৰ বিপৰীত, কিন্তু যদি মই ব্যক্তিগত অভিজ্ঞতাৰ কথা কওঁ, এবাৰ মই অধ্যয়ন কৰিবলৈ বহিলে মই সন্তোষজনক অংশ এটা সম্পূৰ্ণ নকৰালৈকে তাৰ পৰা নুঠো। মই নিশ্চিত যে তোমালোকেও মোৰ সৈতে একমত হ'বা। অধ্যয়ন কৰাতকৈ কঠিন কামটো হ'ল অধ্যয়ন কৰিবলৈ বহা, হয়নে নহয় কোৱা? তেনে ক্ষেত্ৰত যদি কোনোবাই বাৰে বাৰে বিৰতি লৈ থাকে, তেওঁৰ বাবে বাৰে বাৰে অধ্যয়ন কৰিবলৈ বহাটো আৰু কঠিন হৈ পৰিব। কেতিয়াবা কি হয়, 5 মিনিটৰ বিৰতি লওঁতে সেইটো 50 মিনিটৰ বিৰতি হৈ যায়। তুমি চাগে এইটো কেতিয়াও নিবিচাৰা যে তুমি কিবা কৈ অধ্যয়নত মনোযোগ দিলা, 20 মিনিট পঢ়ি আকৌ বিৰতি ল'বা, তাৰপিছত আকৌ অধ্যয়নত মনোযোগ দিবলৈ কষ্ট কৰিব লগা হ'ব। আৰু এটা কথা, যেতিয়া আমি অধ্যয়ন কৰিবলৈ বহোঁ, তেতিয়া অধ্যয়ন ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ আৰু সম্পূৰ্ণৰূপে মনোযোগ দিবলৈ কিছু সময় লয়। মনোযোগ আৰু একাগ্ৰতাৰে অধ্যয়ন কৰিলে অতি সহজে বুজি পোৱা যায় আৰু অধ্যয়ন কৰাবোৰ সোনকালে মনতো থাকে। কিবা কাৰণত এবাৰ মনোযোগ ভাঙিলে নতুনকৈ অধ্যয়ন ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ আকৌ সময় লাগে। সেয়েহে যেতিয়ালৈকে অধ্যয়ন কৰিবলৈ মন হয়, তেতিয়ালৈকে অধ্যয়ন কৰিয়ে থাকিবা। 2 নম্বৰ, অধ্যয়নসূচী আৰু পৰিকল্পনা। যদি তোমাৰ দৈনিক আৰু সাপ্তাহিক লক্ষ্য আগৰে পৰা পৰিকল্পিত হৈ থাকে, তেতিয়া সদায় ৰাতিপুৱা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সময় অপচয় কৰাৰ প্ৰয়োজন নহয়। আজি কি অধ্যয়ন কৰিবা, অহাকালি কি অধ্যয়ন কৰিবা, এইবোৰ সকলো আগতীয়াকৈ পৰিকল্পনা কৰি ল'বা। নিজৰ সুবিধা অনুসৰি অধ্যয়নসূচী এখন বনাই ল'ব লাগে। 3 নম্বৰ, মগজুৰ লগতে শৰীৰৰ যত্ন। যেতিয়াই আমি মনোযোগ আৰু উৎপাদনশীলতাৰ বিষয়ে কথা ভাবোঁ, তেতিয়া আমি আমাৰ মগজুক অধিক গুৰুত্ব দিওঁ, আনহাতে আমি আমাৰ শৰীৰৰ কথা পাহৰি যাওঁ। প্ৰতিদিনে ৰাতিপুৱা সোনকালে সাৰ পোৱা, অধ্যয়নত মনোনিৱেশ কৰা, লক্ষ্য প্ৰাপ্ত কৰা, এয়া কেৱল তুমি কিমান সংকল্পবদ্ধ তাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এবাৰ ভাবি চোৱাচোন, কোনো এখন বাহন কেৱল মাত্ৰ চালকজনৰ লক্ষ্য আৰু সংকল্পৰ দ্বাৰা চলিব, নে বাহনখন চলিবলৈ ইন্ধনৰো প্ৰয়োজন হয়? ঠিক তেনেদৰে আমাৰ মগজুই সক্ৰিয়ভাৱে কাম কৰিবলৈ আমাৰ এটা ভাল আৰু নিৰোগী শৰীৰ লাগিব, আৰু ইয়াৰ বাবে খাদ্য, টোপনি আৰু ব্যায়ামৰ প্ৰয়োজন। খাদ্য বুলি ক'লে বেছি গধুৰ খাদ্য খাব নালাগে, পাতল খাদ্য খাবা, যথেষ্ট ফল-মূল, শাক পাচলি খাব লাগে। তোমালোকৰ বয়সত নিশা 6 বা 7 ঘণ্টাৰ ভাল টোপনিৰ প্ৰয়োজন হয়। সম্ভৱ হ'লে আবেলি পৰত অলপ সময় শুব লাগে, তেতিয়া মগজু আৰু শৰীৰ সতেজ হ'ব। এই বিষয়ে আগতে এটা ভিডিঅ' বনাই থৈছোঁ। ভিডিঅ'টো যদি মিছ কৰিছা, ডেছক্ৰিপশ্যনত লিংক আছে, তোমালোকে চাব পাৰা। এজন শিক্ষাৰ্থীয়ে কিমান সময় অধ্যয়ন কৰিব লাগে? কোনোবাই কয় 10 ঘণ্টা, কোনোবাই কয় 16 ঘণ্টা। এনেকুৱা কোনো কথা নাই যে ভাল নম্বৰ পাবলৈ বহুত বেছি সময় অধ্যয়ন কৰিব লাগে। প্ৰতিজন শিক্ষাৰ্থীয়ে নিজেই জানে যে তেওঁ নিজেই কিমান সময় অধ্যয়ন কৰাটো প্ৰয়োজন হয়। যদি মনোযোগ নিদিয়াকৈ 10 বা 16 ঘণ্টা কিতাপৰ আগত বহি থকা, তেতিয়াও একো কামত নাহে। তুমি কম সময়ে অধ্যয়ন কৰা, কিন্তু সম্পূৰ্ণ মনোযোগ আৰু একাগ্ৰতাৰে অধ্যয়ন কৰিব লাগিব। আশা কৰিলোঁ আজি আলোচনা কৰা বিষয়বস্তু তোমালোকে ভালদৰে বুজি পালা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হৈছে, তেন্তে নিজৰ বন্ধু বান্ধৱী আৰু সহপাঠীসকলৰ লগত শ্বেয়াৰ কৰিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।